ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। এই মুহূৰ্তত গুৱাহাটী মহানগৰী গণেশগুৰিত জয় জুবিনদাৰ ধ্বনি কেৱল শুনিবলৈ পোৱা গৈছে। জয় জুবিনদাৰ ধ্বনিত উত্তাল হৈ পৰিছে গুৱাহাটী মহানগৰীৰ গণেশগুৰি। কাৰণ এই গণেশগুৰিতে জুবিন গাৰ্গৰ ছবিখন মচি পেলোৱা হৈছিল। একাংশই জুবিন গাৰ্গৰ ছবিখনত সানি দিছিল এক প্ৰকাৰৰ ৰং। প্ৰাণৰ শিল্পী আমাৰ সকলোৰে হিয়াৰ আমঠু হাৰ্ট অফ জুবিন গাৰ্গৰ ছবিখন মচি পেলোৱাক লৈ খৰ্গহস্ত অসমৰ জনতা। অসমৰ কোনো জনতাই বা অসমৰ কোনো এজন ব্যক্তিয়ে এই কাহিনী বা এই খবৰ কেতিয়াও গ্ৰহণ কৰিব পৰা পৰ্যায়ত নাছিল। সকলোৰে খং আৰু ক্ষোভৰ উদ্গীৰণ সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছিল। সকলো সমস্যৰে কৈছিল যে আমাৰ হৃদয়ৰ পৰা জুবিন গাৰ্গক কোনেও মচিব নোৱাৰে। কেৱল এখন ছবিহে আপোনালোকে মচিব, কিন্তু আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমাৰ হৃদয়ৰ পৰা মচিব নোৱাৰে। জুবিন গাৰ্গৰ ছবিখন মচি পেলোৱাৰ পাছতে এতিয়া সকলো জুবিন অনুৰাগী একগোট হ'ল আৰু আকৌ গণেশগুৰিত আঁকি পেলোৱা হ'ল জুবিন গাৰ্গৰ মচি পেলোৱা সেই ছবিখন। জুবিন গাৰ্গৰ দৰে এটা সত্তাৰ ছবি মচিবলৈ সাহস কৰিছিল একাংশই। আৰু আজি জুবিন অনুৰাগীয়ে জয় জুবিন দা ধ্বনিৰে গণেশগুৰিত একত্ৰিত হৈ এক প্ৰকাৰ বুজাই দিলে যে জুবিন গাৰ্গৰ ছবি মচাটো ইমান সহজ নহয়। জুবিন গাৰ্গৰ ছবি মচি পেলোৱাটো কোনো কাৰণতে অসমৰ জনতাই যে মানি নলয়, আজি তাত উপস্থিত সহস্ৰাধিক ৰাইজ বা জনতাই বুজাই দিলে যে জুবিন গাৰ্গ আচলতে কি, জুবিন গাৰ্গ কোন। সবিশেষ দৰ্শকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। জয় জুবিন দা ধ্বনিত উত্তাল গণেশগুৰি। জুবিনৰ ছবি মচি পেলোৱাক লৈ গৰজি উঠিল শ শ জুবিন অনুৰাগী। মচি পেলোৱা জুবিনৰ ছবি আকৌ আঁকিলে জুবিন অনুৰাগীয়ে। গণেশগুৰিলৈ স্বইচ্ছাৰে ওলাই আহিল শতাধিক জুবিন অনুৰাগী। জয় জুবিনদাৰ ধ্বনিত উত্তাল হৈ পৰিল গণেশগুৰি। দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। দৃশ্য চাওক আৰু অনুভৱ কৰক জুবিন গাৰ্গৰ শক্তি, অনুভৱ কৰক জুবিন গাৰ্গৰ প্ৰতি মৰম, অনুভৱ কৰক জুবিন গাৰ্গৰ প্ৰতি জনতাৰ ভাল পোৱা কিমান। এখন মাত্ৰ ছবিত ৰং সানি দিছিল আৰু তাৰ পাছত ওলাই আহিলে এয়া জুবিন অনুৰাগী। স্বইচ্ছাৰে এয়া হাজাৰ হাজাৰ অনুৰাগী ওলাই আহিছে। কেমেৰাই যিমান দূৰলৈকে ঢুকি পায় কেৱল মানুহ আৰু মানুহ। সকলো ওলাই আহিছে আৰু সকলোৱে সমস্যৰে কৈছে যে জয় জুবিন দা, জুবিন গাৰ্গক আমাৰ হৃদয়ৰ পৰা কোনেও মচিব নোৱাৰে। এখন মাত্ৰ ছবি মচি পেলোৱাক লৈ খৰ্গহস্ত জনতা আৰু জুবিন গাৰ্গৰ মচি পেলোৱা ছবি আকৌ আঁকি দিলে এইসকল জনতাই। এয়া হৈছে জনতাৰ শক্তি, এয়া হৈছে জুবিন গাৰ্গৰ শক্তি আৰু এয়া হৈছে জুবিনৰ প্ৰতি ৰাইজৰ ভাল পোৱা। এয়া হৈছে আৱেগ জুবিন গাৰ্গৰ প্ৰতি। আৰু এয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ। এয়া স্বইচ্ছাৰে ওলাই অহা জনতা। সকলোৱে একেমুখে কৈছে যে জুবিন গাৰ্গৰ ছবি মচি পেলোৱাটো সহজ, কিন্তু জুবিন গাৰ্গক আমাৰ হৃদয়ৰ পৰা আঁতৰাই পঠোৱাটো কঠিন। দৃশ্যাংশ দেখুৱাইছোঁ, মন্তব্য আছে শুনাম। দৃশ্যাংশ এম্বিয়েন্সৰ সহায়ত আগবঢ়াইছোঁ। তেল এটা মাৰিব লাগিছিল ৰ। মানা কৰিছে মোক আৰু অলৰেডি মই এবাৰ জেল গৈ থৈছোঁ। চামন আহিছে, অহা 25 তাৰিখে মই কোৰ্টত হাজিৰ হ'ব লাগে। গতিকে আপোনালোকৰ সঁহাৰি যদি মই নাপাওঁ, মই কেনেকৈ ছবিখন আঁকিম? আপোনালোকৰ সঁহাৰি ৰাস্তাটো এৰিও দিব লাগিব মোক, সকলো ধৰণে সঁহাৰি দিব লাগিব, তেতিয়া মই শান্তিমতে আঁকিব পাৰিম। মই অলৰেডি বহুত বেছি ভাগৰুৱা হৈ আছোঁ। হয়, আপোনালোকে অলপ ৰাস্তাটো এৰি দিব। প্ৰশাসনে 3 তাৰিখলৈকে ছবি অঁকাৰ মানা কৰিছে।
প্ৰশাসনে 3 তাৰিখলৈকে ছবি অঁকা মানা কৰিছে মোক আৰু অলৰেডি মই এবাৰ জেল গৈ থৈছোঁ। চামন আহিছে, অহা 25 তাৰিখে মই কোৰ্টত হাজিৰ হ'ব লাগে। গতিকে আপোনালোকৰ সঁহাৰি যদি মই নাপাওঁ, মই কেনেকৈ ছবিখন আঁকিম? আপোনালোকৰ সঁহাৰি ৰাস্তাটো এৰিও দিব লাগিব মোক, সকলো ধৰণে সঁহাৰি দিব লাগিব, তেতিয়া মই শান্তিমতে আঁকিব পাৰিম। মই অলৰেডি বহুত বেছি ভাগৰুৱা হৈ আছোঁ। হয়, আপোনালোকে অলপ ৰাস্তাটো এৰি দিব। প্ৰশাসনে 3 তাৰিখলৈকে ছবি অঁকা মানা কৰিছে। প্ৰশাসনে 3 তাৰিখলৈকে ছবি অঁকা মানা কৰিছে মোক আৰু অলৰেডি মই এবাৰ জেল গৈ থৈছোঁ। চামন আহিছে, অহা 25 তাৰিখে মই কোৰ্টত হাজিৰ হ'ব লাগে। গতিকে আপোনালোকৰ সঁহাৰি যদি মই নাপাওঁ, মই কেনেকৈ ছবিখন আঁকিম? আপোনালোকৰ সঁহাৰি ৰাস্তাটো এৰিও দিব লাগিব মোক, সকলো ধৰণে সঁহাৰি দিব লাগিব, তেতিয়া মই শান্তিমতে আঁকিব পাৰিম। মই অলৰেডি বহুত বেছি ভাগৰুৱা হৈ আছোঁ। হয়, আপোনালোকে অলপ ৰাস্তাটো এৰি দিব। প্ৰশাসনে 3 তাৰিখলৈকে ছবি অঁকা মানা কৰিছে। প্ৰশাসনে 3 তাৰিখলৈকে ছবি অঁকা মানা কৰিছে মোক আৰু অলৰেডি মই এবাৰ জেল গৈ থৈছোঁ। চামন আহিছে, অহা 25 তাৰিখে মই কোৰ্টত হাজিৰ হ'ব লাগে। গতিকে আপোনালোকৰ সঁহাৰি যদি মই নাপাওঁ, মই কেনেকৈ ছবিখন আঁকিম? আপোনালোকৰ সঁহাৰি ৰাস্তাটো এৰিও দিব লাগিব মোক, সকলো ধৰণে সঁহাৰি দিব লাগিব, তেতিয়া মই শান্তিমতে আঁকিব পাৰিম। মই অলৰেডি বহুত বেছি ভাগৰুৱা হৈ আছোঁ। হয়, আপোনালোকে অলপ ৰাস্তাটো এৰি দিব। প্ৰশাসনে 3 তাৰিখলৈকে ছবি অঁকা মানা কৰিছে। প্ৰশাসনে 3 তাৰিখলৈকে ছবি অঁকা মানা কৰিছে মোক আৰু অলৰেডি মই এবাৰ জেল গৈ থৈছোঁ। চামন আহিছে, অহা 25 তাৰিখে মই কোৰ্টত হাজিৰ হ'ব লাগে। গতিকে আপোনালোকৰ সঁহাৰি যদি মই নাপাওঁ, মই কেনেকৈ ছবিখন আঁকিম? আপোনালোকৰ সঁহাৰি ৰাস্তাটো এৰিও দিব লাগিব মোক,